এইফালে আকৌ বিশ্বকৰ্মা পূজা প্ৰিপাৰেশ্যন কৰিবলৈ হ'লেই নহয়, লাগি গৈছে। সেইখিনি তেনেকৈ থাকিব, কাষৰ কাপোৰখিনি আঁতৰাই দিলে। খোৱাটো তাত কৰিব। এইফালে আমাৰ ৰেডি কৰি আছে। কিছুমান মানুহ দেখিবলৈ ইমান ধুনীয়া, কিন্তু মুখখন খুলি দিয়াৰ লগে লগে সেই ধুনীয়াটো নাইকিয়া হৈ যায়। সেইকাৰণে কিছুমান মানুহে মুখখন নোখোলাই ভাল। ধুনীয়াটো, বাহ্যিক ধুনীয়াটো ধুনীয়া হৈ থাকিব দিব লাগে। আৰু কিছুমান ডক্তৰ আছে কেনেকুৱা জানে, ইমান অভদ্ৰ, কথা ক'বলৈ নাজানে। পেচেণ্টবোৰক যে তৰকৈ কথা কয় আৰু খুব গেঙেৰি মাৰি কথা কয়, একদম ভাল নালাগে ন। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। আজি অকণমান ৰ'দ দিছে, কাইলৈতো বিশ্বকৰ্মা পূজা। আজি বহুত বজাৰ চজাৰ কৰিবলৈ আছে, জানো আমাৰ ৰাইজে কি কৰে কি নকৰে নাজানো। আৰু মই আৰু নাম মাত্ৰ ধূলিকণাহে, উঠ বুলি ক'লে উঠা, ব বুলি ক'লে বহা, হয়নে নহয়? সেইটোৱে আৰু বাকী কি কি হয় দেখা যাব। আৰু কিছুমান মানুহে পঢ়ি শুনি মানুহৰ লগত কথা বতৰা কেনেকৈ পাতিব লাগে সেই সাধাৰণ জ্ঞানকণো নাথাকে, কেনেকৈ কথা ক'ব লাগে সেইটোও নাজানে। আচৰিত কথা নহয়। মই যেতিয়া প্ৰেগনেণ্ট হৈ আছিলোঁ তেতিয়া মই কথা এটা শুনিছিলোঁ হা। মই যিহেতু ক'লা, সেইটো কাৰণে মানে ভাবিয়ে লৈছিলে নেকি মোৰ যি ল'ৰা ছোৱালী হ'ব ধৰক ক'লাই হ'ব। আৰু আমাৰ আগফালেতো ঢেৰ বান্দৰ আহি থাকে, বান্দৰ আহি থাকে কাৰণে কৈছে আৰু মানে বান্দৰ চাই নাথাকিবা, বান্দৰৰ দৰে হ'ব। আৰু ছোৱালী যদি হয় ক'লা হ'লেতো বৰ বেয়া দেখিব, সেইকাৰণে অকণমান চাই চিতি, মানে মই ক'লা যে সেইটো কাৰণে মোৰ ছোৱালী যদি হয় ক'লা হ'লে বৰ বেয়া হ'ব। ল'ৰা ক'লা হ'লেও প্ৰব্লেম নাই, ছোৱালী ক'লা হ'লে কিন্তু প্ৰব্লেম হ'ব। তাৰমানে ল'ৰা ক'লা হ'লে একো প্ৰব্লেম নাই, কিয়? ছোৱালী ক'লা হ'লে কি প্ৰব্লেম আছে? বান্দৰ নাচাবা, বান্দৰৰ দৰে মুখখন হ'ব। উফ ৰাম, কি ক'ম মানুহৰ মনোবিদ। এজনী বগী ঢকঢকী ছোৱালীয়ে যদি মানুহৰ আগত কথা ক'ব নাজানে, ব্যৱহাৰ পাতি নাজানে, তেনেহ'লে বগা হৈ কি লাভ কওকচোন। মই কিন্তু মোৰ মাৰ ঘৰত কেতিয়াও মই ক'লা বগাক লৈ একো কথা শুনাও নাছিলোঁ। এইবোৰ পিছত এঘৰৰ পৰা যেতিয়া ওলাই আহিছে তেতিয়াহে ক'লা বগাৰ ওপৰত কথা শুনিবলৈ ধৰিছে। কিমান নেৰ' মেণ্টেলিটি ন মানুহবোৰৰ, কিমান নেৰ' মেণ্টেলিটি। ক'লা বগা, ছোৱালী ক'লা হ'লে প্ৰব্লেম হ'ব, বিয়া নাপাতিব। ভাবিবলৈ মানে বাধ্য হৈ যাব লাগে। সেইকাৰণে কৈছোঁ কিছুমান মানুহে মুখখন নেমেলাই ভাল। দূৰৰ পৰা দেখিবলৈ যে ধুনীয়া, ধুনীয়াই হৈ থাকক, মুখখন খুলি দিলে নহয় সেই ধুনীয়াটোও নাইকিয়া হৈ যায়, মানে কিবা লাগি যায় মানে। আটা অলপ ঘৰকৈ নিদিলি কেলে? পেলোৱাৰ টাইমত জুখিব নালাগে, আকৌ দিয়াৰ টাইমত বেয়াত জুখিব লাগে। মূৰ্তি আনিব যায়, বৰ ভাল পাইছে একদম। কেতিয়াবা অকণমান মাকৰ পৰাও দূৰত থাকিব লাগে ন। যাওক, মই নগ'লে তাই বেয়া পায়ো, একো নাই তথাপিও। কাজুক মানে বহুত বেছি ভাল পায়, সেইটো কাৰণে কাজুৰ লগত যাবলৈ একদম এক্সাইটেড হৈ আছে। মূৰ্তি আনিবলৈ গৈছে, দেখাম দেই। আজিৰ দিনটো একদম এয়া গেলা বতৰ, বিশ্বকৰ্মা প্ৰিপেৰেশ্যন। কাইলৈ বতৰটো ভাল কৰিলেই হয় আৰু। আহিছে দেই, আহিছেনে? গুডু আহিলা? কলিজাটো আহিলা? কি দেখিলা? কলিজা।
আহি গ'ল দেই বিশ্বকৰ্মা বাবা অকণ এইফালে ছোৱালী বহি আছে এইফালে আমাৰ বিশ্বকৰ্মা পূজা পূৰা প্ৰিপেৰেশ্যন চলি আছে আগতে শহুৰ দেউতা থাকোঁতে বোলে পূৰা বিয়াৰ নিচিনা মানুহ হয় বোলে ইমানেই কাম চলি থাকে দেউতাৰ সময়ত মানে কাম কৰা মানুহ ঢেৰ আছিলে মানে কাম কৰা মানুহ মানে কি সহায় কৰা মানুহ কিন্তু এতিয়া চব মানুহজনে অকলে অকলে কৰিছে দেই সেইটোৱে দেউতাকে কৰি থৈ যোৱা কামটো গোটেইকেতো কৰি থাকিব লাগিব ন সেইটো দায়িত্ব পালন কৰি আছে আৰু দেউতাই ইয়াতকৈ বহুত ডাঙৰকৈ পাতে মানে বহুত মানুহ হয় বোলে আগতে দেই মাহঁতৰ গাঁৱৰ মানুহ আহে ইয়াৰ গলি মানুহখিনি আহে গলি মানুহখিনি কাইলৈও আহিব বাৰু যিমানে যি হওক ভাল লাগে ন আমাৰ যিহেতু ব্যৱসায়ীয়ে হয় বাছৰ সেইটো কাৰণে বিশ্বকৰ্মা পূজাটো পাতিবই লাগিব কম্পালচৰি নহ'লেনো হ'ব জানো এয়া যোগাৰ চলি আছে আৰু অলৰেডি হৈছেগৈ আৰু কাইলৈ বতৰটো ভাল কৰিলে আগতে কি কৈছিলে মই দেখা নাই শুনিছোঁ কাৰণে কৈছোঁ আৰু কিন্তু বৰ্তমান মোৰ মানুহজনে যি কৈছে সেইখিনি আপোনালোকক দেখাই আছোঁ প্ৰাউড ফিল কৰোঁ মানুহজনে ইমানখিনি যে কৰিছে আগলৈ আৰু কৰক আৰু ঘটক আৰু মানুহক খুৱাওক সেইটোৱে বিচাৰোঁ নিজৰ লগতে আনকো সহায় কৰক এতিয়া দেউতাকে যি কৰিব ছোৱালী সেইবোৰ দেখিব ছোৱালীও কৰিব পিছলৈ হয়নে নহয় সেইটোৱে আৰু পৰম্পৰাবোৰ আমিয়ে ৰাখিব লাগিব পৰম্পৰাবোৰ এৰি দিলে দেউতাহঁতে কৰি থৈ যোৱা পৰম্পৰাবোৰ যদি আমি এৰি দিওঁ তেনেহ'লে সেইবোৰ কৰা কিবা অৰ্থ থাকিলে জানো নাথাকে নহয় মানুহে পইচা থাকিলেও মানুহে নাপাতে নোখোৱাই গম পাইছেনে খুৱাই কি লাভ বুলি ভাবে খুৱাই একো লাভ নাই তথাপিও বছৰত এবাৰহে পাতিব লাগে হয় নহয় কিছুমান বহুত মানুহ দেখিছোঁ বহুত গাড়ী ঘোঁৰা আছে কিন্তু নাপাতে মুঠতে মোৰ মানুহজন এনেকুৱা হয় যদি ঘৰত বহুত মানুহ থাকে গোটেই পৰিয়াল মানে সি লৈ ফুৰিব পাৰে লগত বিৰাটেই ভাল পায় মানে তেনেকুৱা টাইপৰ কিন্তু পৰিস্থিতি সাপেক্ষে সকলোকে লগত লৈ ফুৰিবলৈ নোৱাৰি আৰু এতিয়া যিহেতু পৰিয়াল হৈছে ন পৰিয়ালটোক বেছি ইম্পৰ্টেণ্ট দিব লাগিব সকলোৱেতো নিজৰ পৰিয়ালটোক লৈয়ে ব্যস্ত থাকে সেইটো কাৰণে পৰিয়ালৰ লগতে ব্যস্ত থাকিছে আৰু এইবোৰ অকণমান সুবিধা পালে এতিয়া কাজু আহিছে কাজুকো বহুত ভাল পায় মানে সৰুৰে পৰা কাজুও বহুত ভাল পায় এয়া ঘৰলৈ নপঠিয়ালে কাজু আমাৰ ঘৰতে আছে বহুত ব্যস্ততাৰ মাজতো অকণমান সুখ পায় ভালেই পাওঁ বেয়া নাপাওঁ বাৰু এনেকেই আৰু সময় সুবিধা মিলি নিজৰ ঘৰৰ মানুহকেইটাৰ লগত লগ পাই থাকে আৰু এইটোৱে আৰু সকলোৱে বিশ্বকৰ্মা পূজা ধুনীয়াকৈ যাওক কাইলৈ বতৰটো ভাল হওক হয়নে নহয় আমাৰো বিশ্বকৰ্মাই যাতে বহুত লগ দিয়ে বহুত প্ৰব্লেমৰ সন্মুখীন হ'লোঁ ভগৱানে যাতে কেতিয়াও আমাক লগ এৰি নিদিয়ে সেইটোৱে বিচাৰোঁ আৰু ঠিক আছে তেন্তে আজিলৈ আহিছোঁ